এভৰিৱান সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আজিও এটা মিনি ব্লগ লৈ আহিছোঁ। আজি মানে মই এতিয়ালৈকে দুটা দিলোঁ বাৰু ডেইলি ব্লগ। এইটো 11 নম্বৰটা ডেইলি ব্লগ হ'ব চাগে। 11 নম্বৰ 10লৈকে দিয়া মনত আছে, পাহৰি থাকোঁ মই জানেনে। জাষ্ট মই অকণমান বাৰ্বিক পঢ়াই উঠিছোঁ, কাৰণ বিহু বুলি আৰু এইবিলাক মেলা বিহু এনেকুৱা বুলিয়ে মানে বহুত পঢ়া ক্ষতি হৈ গৈছে। সেইকাৰণে পটককৈ চাওঁতে 3মহীয়া পৰীক্ষাই পাবহি নহয় জানো, সেইটো কাৰণে তাইক অকণমান মই পঢ়াই কৰি ল'লোঁ। অকণমান তাইৰ কিতাপখিনি ময়ো পঢ়িলোঁ আৰু মৰ্ণিঙতে ডেইলি যিখিনি কাম কৰোঁ সেইখিনি কৰি ল'লোঁ আৰু পূজা পাতল কৰি মই চাফ চিকুণবিলাক কৰি ল'লোঁ। তাইও বহুত দেৰিকৈ উঠিছে, কালিও খোৱা দেৰি আগৰ নিচিনাই। এইকেইদিন যে একদম ৱৰ্কআউট নোহোৱা হৈ গৈছে। কেৰাহী ভিডিঅ'টো যে দিছিলোঁ, মোৰ মনটো একদম বেয়া লাগি আছিলে। কিয় জানেনে, মানে দেৰিকৈ উঠিলে মনটো কিবা এটা বেয়া লাগি থাকে। সোনকালে উঠিলে বহুত মাইণ্ডটো ফ্ৰেছ লাগে জানেনে। দেৰিকৈ শুই থাকিলে বহুত বেছি বেয়া লাগে আৰু ৰাতি টোপনিটো মেইন, আৰু ৰাতি শোৱাও দেৰি হৈ যায় ন, সেইটো কাৰণে গাটো অলপমান বেয়া লাগি থাকে। বজাৰ কৰি আহিলোঁ, চানডে ইয়াত বজাৰ বহে, সেইটো কাৰণে বহুত কিবা কিবি ওলাই বজাৰ কৰি আনিলোঁ। আকৌ আমি বুধবাৰেও কৰোঁ বাৰু, দেওবাৰেও কৰোঁ, বুধবাৰেও কৰোঁ। আৰু বজাৰ সমাৰখিনি ফ্ৰিজত এনেকৈ ভৰাব লাগিব আৰু চাফ চিকুণ কৰাৰ পিছত ডাইৰেক্ট এনেকৈ ফ্ৰিজত ভৰাই নিদিওঁ। আৰু সেয়াই আৰু তাইক অকণমান এয়া ৰেডি চেডি কৰি ল'লোঁ। তাইক মুখ হাত ধুৱাই খুৱাই বোৱাই ল'লোঁ বা ময়ো খাই ল'লোঁ। তাৰপাছত মই তাইক অকণমান পঢ়াই এডিটিঙত লাগিছোঁ। আৰু মোৰ গাটো অলপমান যে বেয়া লাগি আছিল বুলি কৈছোঁ, সেইকাৰণে মই অকণমান কফি খালোঁ। এয়া কফি একাপ বনাই লৈ মই অকণমান কিতাপ পঢ়িলোঁ। কিতাপখন পঢ়িলে অকণমান মনটো ভাল লাগে। মই সদায়ে পঢ়োঁ এনেকৈ কিতাপ, ষ্টৰী হওক বা ভাগৱত গীতা হওক, এনেকুৱা মই পঢ়োঁ। আৰু ভাগৱত কীৰ্তন নামঘোষা সকলোখিনি আছে, গৰুৰ পুৰাণ আছে, বিষ্ণু পুৰাণ আছে, সকলোখিনি মই গোটাই লৈছোঁ। যি মন যায় তাকে পঢ়োঁ। আৰু কফি কাপ খাই খাই মই ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'বিলাক চাই থাকিব, মৰম দিব। আজিলৈ আহিছোঁ, বাই, টেক কেয়াৰ।